এভৰিৱান জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই যদি কওঁ এজন 12 বছৰীয়া ল'ৰাই 5 লাখ টকা 10 লাখ টকা ইনকম কৰে বুলি আপোনালোকে বিশ্বাস কৰিবনে? প্ৰথম কথা হৈছে ইয়াতে আপোনালোকে আমি এটা এক্সাম্পল দিব বিচাৰিছোঁ। এজন মজদুৰীয়ে যদি এদিনত কাম কৰে 500 বা এভাৰেজ 600 তেওঁ পে'মেণ্ট পায় আৰু আপুনি যদি AI বা ChatGPT শিকি লয় তেতিয়া আপোনালোকে এদিনতে 3000 প্লাছ আপোনালোকে ইনকম কৰিব পাৰিব। লগতে আপোনালোকে যদি ভালকৈ লাগে বা চেলেঞ্জ হিচাপে লয় 15 ডেইজ চেলেঞ্জ বা 10 ডেইজ চেলেঞ্জ আৰু এই চেলেঞ্জবিলাক যদি কৰে তেতিয়া আপুনি নিশ্চিতৰূপে এদিন দুদিনতে সফলতা পাব পাৰে আৰু ইয়াৰ বাবে এটা এলগৰিথম আছে। সকলোখিনি আমাৰ এই ভিডিঅ'টোত আপোনালোকে পাব আৰু তাৰ বাবে মই আপোনালোকক এটা সম্পূৰ্ণৰূপে দেখুৱাব বিচাৰিছোঁ, কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীও এইখিনি কাম কৰিব লাগে। কাৰণ বাহিৰৰ দিল্লী বা বিহাৰ বা UP ল'ৰা ছোৱালীবিলাকে কিন্তু অলৰেডি এনেকুৱা ফিল্ডত নামি গৈছে আৰু তেওঁলোকে এক ভালকৈ ইস্তেমাল কৰিছে, অৰ্থাৎ ব্যৱহাৰ কৰিছে আৰু বহুত লাখৰো অধিক ইনকম কৰিব লৈছে। আৰু সেই ফলস্বৰূপে মই এটা আপোনালোকক এক্সাম্পল দিম। মই অকল এক্সাম্পল দিয়া নহয়, মই নিজেই কেনেকৈ আপোনালোকক AI ইউজ কৰি পিনে মই ভিডিঅ' বনাই ছাবস্ক্ৰাইবাৰ আৰ্ণ কৰিছোঁ। লগতে মই ভিডিঅ' ক্ৰিয়েশ্যনত সম্পূৰ্ণৰূপে কেনেকৈ আপোনালোক ছাকচেছ পাইছোঁ সেইখিনি মই দেখুৱাব বিচাৰিছোঁ। প্ৰথম হৈছে এটা নিউজ চেনেল মই ক্ৰিয়েট কৰিছিলোঁ আৰু কেনেকৈ 2-3 দিনতে মই কেনেকৈ ছাবস্ক্ৰাইবাৰ আৰ্ণ কৰিছোঁ, লগতে পে'মেণ্ট প্ৰুফো আহিব কেইদিনমানৰ ভিতৰতে। গতিকে মই এই সকলোখিনি আপোনালোকক প্ৰচেছ দেখুৱাম। ইয়াৰ বাবে প্ৰথমটো হৈছে আপোনালোকে AI ইউজ কৰিব জানিব লাগিব আৰু সেই AI কেনেকৈ ইউজ কৰিব বা ChatGPT কেনেকৈ ইউজ কৰিব, ইমেজ ক্ৰিয়েশ্যন কেনেকৈ কৰিব আৰু আপুনি নিজেই ভইচ অভাৰ কৰিব নালাগে, আপোনাক ৰবটে ভইচ অভাৰ কৰি দিব। সকলোখিনি আপোনাৰ মোবাইলতে হৈ যাব। আপুনি কোনো ধৰণৰ ফেচ দেখুৱাব নালাগে, জাষ্ট আপোনালোকে কামাণ্ড দিব লাগে আৰু সেই কামাণ্ড কেনেকৈ দিব সকলোখিনি আমি তাৰ বাবে আপোনালোকক জানিবলৈ এই ভিডিঅ'টো বনাব লৈছোঁ। আৰু প্ৰথমটো কথা হৈছে আজিকালি আপোনালোকে দেখিছে মই এক্সাম্পল হিচাপে সকলোখিনি দেখুৱাব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাওক, আপুনি মাইণ্ডছেটটো সলনি কৰক, কাৰণ ইয়াত বহুত টকা পোৱা চান্স আছে বুলি নহয়, আপোনালোকৰ 100% আছে। আৰু সেইবাবে মই আপোনালোকক বহুত দিনৰ মূৰতে ভিডিঅ' দিছোঁ, কাৰণ মই নিজেই চেনেল ক্ৰিয়েট কৰি পিনে আপোনালোকক উদাহৰণ হিচাপে দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো পাছত দিয়া হৈছে। গতিকে শেষলৈকে চাওক, সকলোখিনি গম পাব। এইটো হৈছে মোৰ চেনেলটো। আজি মই 6 দিনমানৰ আগতে এই চেনেলটো খুলিছিলোঁ, সেইকাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মই নিজে এক্সপিৰিয়েঞ্চ লৈ পিনে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিব লৈছোঁ। আৰু এই চেনেলটো ডৰিমনৰ ওপৰত হয়, আপোনালোকে নিশ্চয়ৰূপে আগতে চাইছে। আৰু ইয়াতে মই এনালাইটিক্সত যদি যাওঁ তেতিয়া মোৰ ভিডিঅ' কিমান ভিউ আহি আছে আপোনালোকে নিশ্চয়ৰূপে দেখিছে। 50,000 প্লাছ ভিউ আহিছে আৰু 164 আৱাৰ ৱাটচ টাইম হৈছে। লগতে ছাবস্ক্ৰাইবাৰ 984 হৈছে। আপোনালোকক সকলোখিনি ডিটেইলছ দেখুৱাব লৈছোঁ, কাৰণ ইয়াতে আৰ্নিঙৰ কথা আছে বা পে'মেণ্ট কেনেকৈ আপুনি ইনকম কৰিব। কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুত পিছ পৰি আছে, AI কথা নাজানে, ChatGPT কথা নাজানে। আৰু সেই পৰিপ্ৰেক্ষিততে মই আপোনালোকৰ বাবে এটা কোৰ্চ আনিছোঁ। আপুনি যদি ল'ব বিচাৰে এই কোৰ্চটো এতিয়া আপুনি 200 টকাতে পাব। আপোনালোকে যদি মই প্ৰথম কথাটো কওঁ, আপোনালোকে ADAR নামত বা বিভিন্ন ধৰণৰ এক্সামৰ নামত 500 টকা এভাৰেজ বহুতে খৰচ কৰিছে বা মোক টেষ্টৰ নামতে তেওঁলোকে 1000 টকা খৰচ কৰিছে। আৰু এই কোৰ্চটো আপোনালোকে এনেকুৱা এটা নলেজ দিব যাতে আপুনি বেলেগৰ ওপৰত ডিপেণ্ড হৈ পিনে পইচা আৰ্নিং কৰাৰ কোনো চিন্তা কৰিব নালাগে। নিজৰ ওপৰত নিজে আপোনালোকে ডিপেণ্ড হৈ বা নিজৰ মাইণ্ড ইউজ কৰি আপুনি কেনেকৈ পে'মেণ্ট ইনকম কৰিব সেই বিষয়ৰ কাৰণে আমি এটা ভাল কোৰ্চ আনিছোঁ। আৰু এই কোৰ্চটো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে এনৰোল কৰিব বুলি মই আশা কৰোঁ, কাৰণ ইয়াতে দেখিছে আপোনালোকে প্ৰথমটো মই যিটো ভিডিঅ' দিছিলোঁ ডৰিমন কা ভূত বুলি, ইয়াতে আপোনালোকে নিজে চেক কৰিব পাৰে এই চেনেলটো গৈ পিনে। ইয়াতে মোৰ 26,000 প্লাছ ভিউ আহিছে আৰু ইয়াতে মই 1K প্লাছ ছাবস্ক্ৰাইবাৰ গেইন কৰিব হৈছেগৈ। প্ৰায় 1K হ'বলৈ আৰু বেছি নাই, 10-20টামান আছে। আৰু নেক্সটটোত দেখিছে আৰু 4,400 ভিউ আহিছে। আৰু তৃতীয়টোত যদি চাই 3,800 আহিছে। আৰু নেক্সটটো যদি চাই ইয়াতে 1800 ভিউ আহিছে। আৰু ইয়াতে যদি চাই 1800 ইয়াতো ভিউ আহিছে। আৰু ইয়াৰ বাবে ৰিয়েল টাইম ভিউ এতিয়ালৈকে মই ভিডিঅ' আজি দিয়া নাই, সেইকাৰণে 2,409 এতিয়াও মোৰ ভিউ আহি আছে। গতিকে এটা কথা কওঁ, এই চেনেলটোৰ পৰা মই খুব সোনকালে আৰ্নিং কৰিম, কাৰণ মোৰ আৰু এটা চেনেল আছে, আপোনালোকে নিশ্চয়ৰূপে সেই চেনেলটো জানে, জব এডুকেশ্যন। সেই চেনেলটোৰ পৰা মই বহুত আৰ্নিং কৰিছোঁ, এতিয়ালৈকে প্ৰায় 8 লাখ 7 লাখ টকা ইনকম কৰিছোঁ। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ AI দ্বাৰা আপোনালোকে নিজৰ মাত দিব নালাগে। মই এতিয়া আপোনালোকৰ আগত নিজৰ ভইচ অভাৰ কৰি পিনে আপোনালোকৰ মাতবিলাক শুনিছে, কিন্তু মই আপোনাক যিবিলাক শিকাম এই কোৰ্চটোত, প্ৰথমটো শিকাম ChatGPT কেনেকৈ ইউজ কৰিব লাগে, নিজৰ ভাষাত ব্যৱহাৰ কৰি আপুনি কেনেকৈ কনচিষ্টেঞ্চি ইমেজ ক্ৰিয়েট কৰিব লাগে আৰু কেনেকৈ ভইচ অভাৰ কৰিব লাগে। আপুনি নিজে কৰিব নালাগে, AI ৰবটে আপোনালোকক সকলোখিনি জেনেৰেট কৰি দিব। আৰু এই কোৰ্চটোৰ পৰা আপোনালোকে বহুতখিনি নলেজ গেইন কৰিব পাৰিব। আৰু ইয়াতে মই আশা কৰোঁ আপোনালোকে আৰু কিছুমান মই এক্সাম্পল দেখুৱাব বিচাৰোঁ, তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব। ইয়াতে আপোনালোকে বহুত চেনেল দেখিছে, এনেকুৱা ধৰণৰ চেনেল দেখিছে নিশ্চয়ৰূপে। অৰ্থাৎ এটা সৰু হাঁহ পোৱালীয়ে কেনেকৈ খোজকাঢ়ি থাকে মন মাৰি পিনে, এইবিলাক আপোনালোকে ইংলিছত টাইপ কৰিলে সকলোবিলাক ইমেজ ক্ৰিয়েট হৈ যায়।
আৰু ইয়াতে বহুত মিলিয়নছ ভিউ যায়, কৰোৰ ভিউ যায়। গতিকে এনেকুৱা ধৰণৰ চেনেলৰ পৰা আপোনালোকে বহুত ইনকম কৰিব পাৰিব। মই সেইকাৰণে আপোনালোকক ইয়াতে দেখিছে 96 lakhs ভিউজ আৰু ইয়াতে 15 lakhs ভিউজ। এনেকুৱা ধৰণৰ এটা নতুন আপোনালোকে কণ্টেণ্ট ল'ব লাগিব, যিটো ইউনিক কণ্টেণ্ট হয়। তাৰ বাবে আমাৰ চেনেলটো আপোনালোকক সহায় কৰিব। ভিডিঅ' বনোৱাৰ পৰা আদি কৰি ভইচ অভাৰ কৰি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইমানখিনি আছিলে আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে ইচ্ছা কৰে যে এই এনেকুৱা ধৰণৰ আপুনি চেনেল বনাব বিচাৰে, আমাৰ কোৰ্চটোত এনৰোল কৰিব বিচাৰে, তেতিয়া আপোনালোকে মই ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক দিম আৰু সেই লিংকটোত আপোনালোকে নিশ্চয়ৰূপে জইন হ'ব, যাতে ইয়াতে পেইড কোৰ্চটো আপোনালোকে 15 দিনৰ কাৰণেহে আপোনালোকৰ থাকিব। 15 days চেলেঞ্জ হয় আৰু এই কোৰ্চটো আপোনালোকে এনৰোল হ'ব। প্ৰথমৰ কাৰণে আপোনালোকক 200 rupeesত দিয়া হৈছে, তাৰপিছত কিন্তু 500 হ'ব আৰু ইয়াৰ বাবে 3 দিন সময় দিয়া হ'ব। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব আৰু মোলৈ মেছেজ কৰিব। তাৰপিছত আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এই কোৰ্চটোত এনৰোল হ'ব পাৰিব। আৰু মই ভাবোঁ আপোনালোকে যদি এই কোৰ্চটো লয় আপোনালোকে পূৰা ভৰসা কৰি ল'ব পাৰে, কাৰণ সকলোখিনি A to Z আপোনালোকৰ প্ৰচেছ দেখুওৱা হ'ব। আপোনালোকে নিশ্চয়ৰূপে এটা কণ্টেণ্টে নহয়, বহুতখিনি কণ্টেণ্ট আপোনালোকে জানিব পাৰিব। তো ইমানেই আছিলে ভিডিঅ'টো। মই আপোনালোকক সকলোখিনি দেখুৱালোঁ। নেক্সট টাইম আপোনালোকক মই ফ্ৰীকৈ কেনেকৈ ChatGPT ইউজ কৰিব লাগে সকলোবিলাক দেখুৱাম। কিন্তু পেইড কোৰ্চত আপোনালোকে কিন্তু সকলোখিনি কথা নলেজ ল'ব পাৰিব আৰু তাতে আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব লাগিব A to Z সেইখিনি কথা গম পাব। আৰু এনেকুৱা ধৰণৰ শ্বৰ্টত আপোনালোকে দেখিছে স্পাইডাৰমেন ওলায় বা কিছুমান এটা গৰু পোৱালি ওলায়, এনেকুৱা কাহিনী দিয়ে, এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ'ত দি পিনি আপোনালোকে লাখ টকা ইনকম কৰিব পাৰিব। তো ইমানেই আছিলে ইনফৰমেশ্যনটো। যদি আপুনি ইচ্ছুক হয় তেতিয়া আপুনি কমেণ্ট ছেকশ্যনত জনাব এগ্ৰী বুলি, আৰু যদি আপুনি নিবিচাৰে তেতিয়া এগ্ৰী বুলি নহয় বুলি আপোনালোকে লিখি দিব পাৰে। আৰু যিসকলে ভাবিছে যে এনেকুৱা এটা আপুনি পঢ়ি থকা সময়ত বা এজন ষ্টুডেণ্ট হিচাপে ইনকম কৰিব বিচাৰে ঘৰত থাকি, তেতিয়া আপুনি ল'ব পাৰে ইনকম কৰিব যদি বিচাৰে। আৰু উদাহৰণস্বৰূপে মই ইনকম কৰিছোঁ, চ' সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো দিলোঁ সকলোখিনি।